হয় মেঘালয় সরকারের পৰা আরটিআই তথ্য বিচাৰি হাবাতুৰি খাইছে পশ্চিম গাৰোপাহাৰ জিলাৰ ৰাজাবালা থানা এলেকাৰ হৰিপুৰ গাঁৱৰ বাসিন্দা চান মিয়া নামৰ এজন যুৱক। চান মিয়া নামৰ যুৱকজনে বিগত দুমাহ পূৰ্বে হৰিপুৰ গাঁৱৰ ৰাজিউল ইছলামৰ এফপিএছ তথা সুলভ মূল্যৰ দোকানত তথ্য বিচাৰি মেঘালয় চৰকাৰলৈ আৰটিআই কৰিছিল। কিন্তু বিগত দুমাহ অতিক্ৰম কৰাৰ পিছতো মেঘালয় চৰকাৰে চান মিয়াক কোনো ধৰণৰ তথ্য যোগান নধৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু শেহতীয়াকৈ চান মিয়াই সংবাদ মাধ্যমৰ যোগেদি মেঘালয় চৰকাৰলৈ আবেদন জনাইছে, অনুৰোধ জনাইছে অনতি পলমে যাতে সুলভ মূল্যৰ দোকানৰ 2016 চনৰ পৰা বৰ্তমানলৈকে হৰিপুৰৰ ৰিজাউল ইছলামৰ সুলভ মূল্যৰ দোকানৰ সম্পূৰ্ণ তথ্য যাতে যোগান ধৰে আৰু তাৰ বাবে সংবাদ মাধ্যমৰ যোগেদি মেঘালয় চৰকাৰলৈ চান মিয়াই অনুৰোধ জনাইছে। আমাৰ হাতত মন্তব্য আছে, মন্তব্য শুনাম, আপোনালোকে চাই থাকিব নিউজ কেয়াৰ 24। মোহাম্মদ চান মিয়া, হরিপুর, মেঘালয়। আমি প্রায় শপের নামত করেছি হরিপুরত। রাজিবুল ইসলাম 23 ফেব্ৰুৱাৰীত কৰিছিলোঁ অনলাইনত আৰটিআইটো। এতিয়ালৈকে কিছু দিয়া নাই হা। কিছুদিন পিছত মই দিলোঁ 25 তাৰিখত ফ্ৰী, মোক এটা কাগজো দিয়া নাই। 25 তাৰিখত ফ্ৰী আকৌ এটা কাগজ দিলোঁ শ্বিলঙৰ কমিশ্যন ছেক্ৰেটাৰীক। দেওয়ার পিছত মোক এটা কাগজও দিয়া নাই হা, খালি এটা মোক কপি দিছে, দাদাঙতো দিছে, মোকো দিছে। দেওয়ার পিছত তাও কোনো অফিসের পৰা কোনো অ্যাকশন লোৱা নাই হা। তাৰপিছত ফ্ৰী আকৌ 12 তাৰিখত এটা দিলোঁ। দেওয়ার পিছত মই অফিসৰ পৰা ফোনো কৰা নাই, একো কৰা নাই। হা আপিল কৰিছিলোঁ ফ্ৰী, আকৌ আপিল কৰিছোঁ, শ্বিলঙতে দিছোঁ, কোনো কিছু মানে ৰিপ্লাই দিয়া নাই আজিৰ লগত। তাৰপিছত এনে আছে, মই কণ্টেক্ট কৰি আছোঁ, খালি কয় দি আছোঁ অলপ লেট হ'ব এনেকুৱা কৈ আছে। মোৰ হিচাপততো আজি আৰটিআই কৰা 3 মাহ হোৱা নাই, 80 দিন হৈ গ'ল। 80 দিনটো নালাগে না, এটা আৰটিআই ৰিপৰ্ট যদি সোধে পাব্লিক মানুহ হা, 40 দিনৰ ভিতৰত দিব লাগে। মোৰ 80 দিন খৰচ হৈ গ'ল। এইটো মই সুধি আছোঁ, মোক সোনকালে আৰটিআই ৰিপৰ্টটো লাগে। মোক এইটো সুধি আছোঁ যে মোৰ চৰকাৰ সবাহে কৈ আছোঁ, মোক সোনকালে কাগজগুলি দিলে ভাল পাম। আৰু মোৰ অফিচাৰো ভাল মানুহ চব বোলে, মোৰ মেঘালয়ৰ অফিচাৰ যিবিলাক আছে চবে একদম বঢ়িয়া মানুহ হয় হা। মোক কাগজগুলি দিলে মই অলপ ভাল পালোঁ হয়। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।